পিছত যদি অসমে মাটি বাৰী আমি দিব পাৰোঁ, আন্দোলন বিবৰ্জিত পৰিৱেশ এটা দিব পাৰোঁ, সকলোৱে কামবোৰ কৰিব। কিন্তু ইয়াতে মাটি দিম, তাতে আন্দোলন হ'ব, তাত লৈ যাম, তাতে আন্দোলন হ'ব, তেতিয়া যিমানখিনি কষ্ট কৰিলেও কাম নহ'বগৈ। গতিকে প্ৰত্যেক ৰাজ্যতে উদ্যোগপতিসকলক মানুহে আদৰি লয় আৰু তাৰ ফলতে আমাৰ ডেভেলপমেণ্ট হয়। এইবাৰ উদ্যোগৰ লগতে কেইবাখনো বিশ্ববিদ্যালয় আহিব। বিশ্ববিদ্যালয় বুলি কওঁতে এনেকুৱা বিশ্ববিদ্যালয়ো নহয় যে আজিম প্ৰেমজীয়ে অসমত বিশ্ববিদ্যালয় খুলিব। আমাৰ হেল্থত হস্পিটেল আহিব, মেদান্ত লীলাৱতীৰ দৰে হস্পিটেল অহাৰ সম্ভাৱনা আছে। গতিকে গোটেইটো এটা নেক্সট পৰ্যায় এটাত অসম যাবগৈ। কিন্তু আমি যিমানেই নকৰোঁ কিয় অসমৰ ৰাইজে সকলোকে আদৰি ল'ব লাগিব। চৰকাৰে আদৰিলেতো নহ'ব, ৰাইজে আদৰি ল'ব লাগিব। যদি ৰাইজে উদ্যোগপতিসকলক আদৰি লয়, ৰাইজে যদি শিক্ষা, ইউনিভাৰ্চিটি, মেডিকেল এইবিলাকক যদি আদৰি লয়, তেতিয়াহ'লে 2 বছৰ 3 বছৰৰ ভিতৰতে অসমৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ হৈ উঠিব।